পিছত কি হ'ব তিনি পিছত কি চাৰি পিছত কি হ'ব ছয় পিছত কি হ'ব সংখ্যাৰ ধাৰণাটো দিয়া হৈছে প্ৰথম শ্ৰেণী তাৰমানে সংখ্যাৰ ধাৰণা দিবৰ কাৰণে ফুল এটা আঁকি দিলোঁ দুটা ফুল আঁকিলোঁ 2 হ'ব তিনিটা ফুল আঁকিলোঁ তিনিটা অমিতা আঁকিলোঁ 3 হ'ব ষ্টাৰ দিলোঁ 4 হ'ব 5টা আম আঁকি দিলোঁ কি হ'ব 5 হ'ব ফুল এইটো প্ৰথমতে মই এটা এই হেৰি আঁকিলোঁ এন্দুৰ এটা আঁকিলোঁ মানে আনো আনি গ'লোঁ এইটো প্ৰথম হেৰি কৰি দিলোঁ এইটো বৃত্ত এইটো স্কুৱেৰ এইটো ত্ৰিভুজ ত্ৰিভুজটোৰ লগতে ৰঙৰ ধাৰণাটো হয় ৰঙৰ ধাৰণা সংখ্যাৰ ধাৰণা এই আপোনাৰ হেৰি ধাৰণা আপোনাৰ আকাৰৰ ধাৰণা হেৰি জ্যামিতিৰ ধাৰণা এইটো বৰ্গক্ষেত্ৰ এইটো আয়তক্ষেত্ৰ এইটো কিন্তু বহুত ছাত্ৰ হৈছিল ল'ৰা ছোৱালী কিন্তু 5 দিলোঁ কেইটা পাতিছি সম্ভৱ এটা এন্দুৰ হৈছে তেনেকৈ ঠিক কেনেকৈ এইটো জয়ফুল লাৰ্ণিঙৰ ক্ষেত্ৰ হয় আঁকি দিলোঁ তাৰপিছত একটো তেনেকৈ কেনেকৈ আঁকিব লাগিব এনেকৈ দি দিলোঁ ফুটফুটকৈ তাৰপিছত এনেকৈ এটা আঁকিলে নহয় এটা দেখে পাবে এটা আঁকিলে আৰু একেটাৰ পিছত কি আঁকিব পাৰে একেটাৰে এনেকৈ ধুনীয়াকৈ মাছ এটা আঁকিলে ঠিক তেনেকৈ দুটো আঁকিলে তিনিটো আঁকিলে তিনিটো এটা আঁকিব পাৰিছোঁ দুটো দি তিনিটো দি এইটো 3 আঁকিব পাৰি মই চাক কৰিছোঁ চব এইটো আপোনাৰ পইচাৰ ধাৰণা যুগ এটা 2000 টকা আছে 500 টকা 2500 টকা হ'ব ঠিক তেনেকৈ 100 টকা 200 টকা 20 টকা এইটো সংখ্যাৰ ধাৰণা হ'ল যুগৰ ধাৰণা হ'ল আৰু নোটৰ চিনি পাব সেইটো এইটো ছাৰ হেৰি ইজকেল এইটো তাৰমানে 5 যোগ 6 যোগ আনো পিছত কি হ'ব এনেকৈ হ'ব এইটো সমান হ'ল নহয় এইটো যদি আনো মই আনিছোঁ স্বৰবৰ্ণৰ আখৰকেইটা এইকেইটা শিকালোঁ অ আ চে দীৰ্ঘই শিকোৱাৰ পিছত সিহঁতক লিখিব দিলোঁ লিখিব পাৰিলে তাৰপিছত কি কৰিলোঁ এইকেইটা উল্টা উল্টিকৈ দিলোঁ মই অৰ পিছত কি হয় বা আৰ পিছত কি হয় আৰু তাৰপিছত উল্টা উল্টিকৈ দিলোঁ সিহঁতক মিলাব দিলোঁ সিহঁতে মিলাই দিলে তাৰপিছত আমি এইটো ৰঙৰো ধাৰণা দিব পাৰোঁ কি ৰং আছে কোনটো কি কেনেকুৱা সিহঁতে ৰঙৰ ধাৰণাটো শিকি দিলে তাৰপিছত এইকেইটা স্বৰবৰ্ণৰ স্বৰচিহ্ন আটোত কি আমি শব্দ লিখি দিলোঁ আকাৰ অটোই দি অমিতা আটোই দি আম উল্টা হৈছে তাৰপিছত মই যিহেতু সমস্যাটো দিছে 8 হৰণ 2 তাৰমানে আমি এটা ভাগত দুটাকে বস্তু দিব লাগিব কি কৰিম প্ৰথমতে আমি ইয়াৰ পৰা দুডাল আনিলোঁ আনি প্ৰথম 1 নম্বৰ এটা ভাগত তাৰপিছত আৰু দুডাল আনিলোঁ 2 নম্বৰ ভাগত দিলোঁ আৰু দুডাল আনিলোঁ 3 নম্বৰ ভাগত দিলোঁ আৰু দুডাল আনিলোঁ 4 নম্বৰ ভাগত তাৰমানে ইয়াৰ পৰা আমি কি বুজিলোঁ যে 8টা বস্তু আমি কি কৰিলোঁ 4টা ভাগত ভাগ কৰিব পাৰিলোঁ তাৰমানে ইয়াতে আমি কি পালোঁ ভাগফলটো আমি মানে ভাগ কৰি আমি কিমান পালোঁ ভাগফলটো 4 পালোঁ সেইটো বুজাই দিলোঁ তাৰপিছত তেওঁলোকক মানে এইটো সমস্যাটো ইয়াতে বুজাই দিম দেই মানে এই সমস্যাটো 8টো হৈছে ভাজ্য আমি ক'ত পাতিব লাগিব তেওঁলোকক দেখাই দিম ভাজক কোনটো 2টো ইয়াতে আমি পাতি দেখাই দিম তাৰপিছত ভাগফল আমি ভাগফল যি পালোঁ 4 ইয়াতে লিখি দেখাই দিম বৰ্ডত দেখি যদি সুবিধা ল'ব লাগিব তাৰপিছত ভাগ শেষ মানে ইয়াতে একো নৰয় গতিকে ইয়াতে আমি শূন্য লিখিম আৰু ভাগ শেষ থকা সমস্যা আমি তেওঁলোকক এনেকৈ দেখুৱাব পাৰিম
মানে কি ইয়াতে এনেকৈ তাৰপিছত দিছে 6 হৰণ 5 তাৰমানে আমি ভাগ এটা 5টাকৈ দিব লাগিব ইয়াৰ পৰা আমি 5টা ওলাই আনিলোঁ এনেকৈ 1 2 3 4 5 আনি পেলাই প্ৰথম ভাগটো দিলোঁ তাৰমানে ইয়াৰ পৰা আমি বুজিলোঁ যে আমি এই 6টা বস্তুৰ পৰা মাত্ৰ এটা ভাগ পাম আৰু দি পেলাই বাকী থাকিব এডাল থাকিব তাৰমানে এইটো হ'ব ভাগ 2 পূৰণ 1 2 মানে 2 1 গুণ 2 2 2 গুণ 4 তেওঁলোকক এনেকৈ দেখাম 2 3 গুণ 6 ঠিক আছে 2 2 4 এনেকৈ তাৰপিছত এইটো হৈছে যোগ বিয়োগৰ ধাৰণা মানে কি কৰিম তেওঁলোকৰ আগত এনেকৈ সমস্যাটো আমি লিখি লওঁ লিখি লৈ পেলাই কি কৰিম মানে গোটেইখিনি ওলাই দি পেলাই এনেকৈ দি তেওঁলোকক এই সমস্যাটো চাই পেলাই ইয়াৰ মাজত যিটো উত্তৰ শুদ্ধ হ'ব তেওঁলোকক মিলাই পেলাই কৰিব দিম মানে অৰ পৰা স্বৰ চিহ্ন নাই আকাৰ এনেকৈ হচৈকাৰ দীৰ্ঘই এনেকৈ বুজাই দিম চিনাকি হোৱাৰ পিছত তেওঁলোকক ইয়াতে তাৰমানে এইখনৰ সহায়ত আমি বুজাবৰ কাৰণে চেষ্টা কৰিম ইয়াতে মানে যিটো বৰ্ণ লওঁ ব্যঞ্জন বৰ্ণ যিটো লওঁ ইয়াতে লৈ পেলাই আমি এনেকৈ ইয়াতে কটাকাৰে কা কত হচৈকাৰে কত এনেকৈ যাম আৰু ইয়াতে হচৌকাৰ আৰু দীৰ্ঘকাৰৰ ক্ষেত্ৰত কি হ'ব কি মানে যিহেতু তলত যাব আমি কি কৰিম ইয়াতে লিখি পেলাই তেওঁলোকক বুজাই দিম তাৰপিছত আকৌ মুচি পেলাই নমস্কাৰ মই নিশালমাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আমাৰ আজিৰ বিষয় হৈছে TLMৰ বিষয় হৈছে সাংখ্যিকতা আৰু সাক্ষৰতা আমাৰ ইয়াতে সাক্ষৰতাত স্বৰচিহ্নৰ চিনাকি আৰু স্বৰচিহ্ন যুক্ত শব্দ দেখুওৱা হৈছে ইয়াতে আমি ব্লেক এণ্ড হোৱাইট টিভিৰ টাইপত বনাইছোঁ আজিকালি আকৰ্ষণৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে যাতে আকৰ্ষণ হয় ইয়াতে আমি তেওঁলোকে দেখিবৰ কাৰণে আমি স্পিকাৰ বুলি তেওঁলোকে যিটো আমাৰ টিভিত স্পিকাৰ থাকে সেই স্পিকাৰটো টাইপতে আমি ইয়াতে তেওঁলোকক স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণখিনি সন্নিৱিষ্ট কৰিছোঁ ভলিউম আমি ব্যৱহাৰ কৰিবৰ কাৰণে সংখ্যাৰ দ্বাৰা ইয়াতে ভলিউম দেখুৱাব বিচৰা হৈছে ইয়াতে আমি প্ৰথমতে অৰ পৰা স্বৰবৰ্ণখনৰ পৰা আমি আৰম্ভ কৰিছোঁ স্বৰবৰ্ণখনত অটো যিহেতু কোনো আকাৰ নাই তাতে আমি শব্দ প্ৰথমতে 2টা বৰ্ণযুক্ত শব্দ দিছোঁ তাৰপিছত 3টা বৰ্ণযুক্ত তাৰপিছত আটো আহিল আটোত আকাৰ থকা শব্দ আমি প্ৰথমতে 2টা বৰ্ণযুক্ত শব্দ ব্যৱহাৰ কৰিছোঁ তাৰপিছত 3টা বৰ্ণযুক্ত শব্দ এনেকৈ আমি পৰ্যায়ক্ৰমে ক্ৰমান্বয়ে হৰ্ষাইকাৰযুক্ত শব্দ দীৰ্ঘইকাৰযুক্ত শব্দ তাৰপিছত হচৌ দীৰ্ঘৌ ৰি একেবাৰে ক্ৰমান্বয়ে শেষত গৈ ঔলৈকে গৈছোঁ ঔটো ঠিক তেনেকৈ ঔকাৰেৰে আৰম্ভ হোৱা শব্দ 2টা বৰ্ণযুক্ত শব্দ আৰু 3টা বৰ্ণযুক্ত শব্দৰে শেষ কৰিছোঁ শেষত গৈ ধন্যবাদ পাৰিজাত TLM আজি মই অংশগ্ৰহণ কৰিছোঁ আপোনাৰ এইখন হ'ল সাক্ষৰতা TLM হয় এইখন তাৰমানে আপোনাৰ লুডু খেলখন লুডু ল'ৰা ছোৱালী খেলি ভাল পায় লুডুৰ মাধ্যমেৰে তেওঁলোকক মানে বৰ্ণ শব্দ আৰু ৰঙৰ লগত পৰিচয় কৰাই দিয়ে তেনেকুৱাকৈ ধৰক এইটো লুডু ডাইচ আছে ডাইচটো এনেকৈ মাৰিলে যেনিবা 2 পৰিলে যিকোনো এটা ধৰক গুটি হিচাপে এইটো ধৰি লৈছোঁ আমি গুটি নহয় বাৰু 2 উঠিলে যেনিবা ইয়াত দিলে ইয়াত 2 লিখা 2 কি আছে আপোনাৰ ৰ মৰিনৰ ন আছে গতিকে এইটো মাতিবলৈ দিম যদি মাতিবলৈ পাৰে তেতিয়াহ'লে সি আগবাঢ়ি গৈ থাকিব আৰু একেবাৰে শেষত সি ফিনিছ কৰি উইনাৰ হ'ব তেনেকুৱা আৰু খেলৰ মাধ্যমেৰে খেলিলে ভাল পাব আৰু যিজনে ৰৈ যায় আকৌ পিছৰ এজন মাতিম ৰৈ যোৱাজনৰ পিছৰ পৰা তেওঁ আকৌ নতুনকৈ আৰম্ভ কৰিব সেইটোৱে মানে যন্ত্ৰৰ সহায়ত আৰু বুজাবৰ কাৰণে মই এনেকুৱা কেইটামান মণি ব্যৱহাৰ কৰিছোঁ এই মণিকেইটা এই মণিকেইটা যেনিবা ধৰক এইটো এটা ফালে আছে আপোনাৰ 2 আৰু এটা যুগচিন মাজত আৰু এতিয়া 8 আছে এতিয়া 2ৰ কাৰণে মই 2টা মণি লৈছোঁ হাতত ইয়াত যেনেকৈ এই বক্সত ভৰাই দিলোঁ 2 তলত পৰিলে ইয়াত যেনিবা 8টা ভৰাই দিলোঁ মই এনেকৈ তলত পৰিলে তাৰপিছত এই কাঠকেইখন মই হাতত ৰাখিম বাহিৰত ৰাখিম ইয়াৰ কাৰ্ডৰ পৰা তেওঁলোকক বাছনি কৰি ইয়াত ভৰাবলৈ দিম 2ৰ লগত 8 যোগ কৰিলে যেনিবা 10 হয় কাঠখন আনি কেনে ভৰাব
তেতিয়া 10টো বুজি পাব ইয়াৰ পৰা সংখ্যা ধাৰণাটো সম্পূৰ্ণ হ'ব যোগৰ ধাৰণাটো বুজি পাব 2 লগত যে 8 যোগ কৰিলে 10 হয় আৰু এই গুটিকেইটা আনি কেনে মোক দেখুৱাব হয় সেইটো প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ প্ৰথম আমি এইটো প্ৰথম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বৰচিহ্ন স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণৰ ধাৰণা দিবৰ কাৰণে বনাইছোঁ প্ৰথমতে আমি তেওঁলোকক স্বৰচিহ্নবিলাক পৰিচয় কৰাই দিলোঁ স্বৰবৰ্ণবিলাক যেতিয়া তেওঁলোকে চিনি পোৱা হ'ব তাৰপিছত আমি স্বৰচিহ্নৰ ধাৰণা দিম যেনেকুৱা দুৰ্ঘৰ পৰা দুৰ্ঘকাৰ আহিল ওৰ পৰা ওকাৰ এনেকুৱাকৈ ধাৰণাটো দিলোঁ দি আমি স্বৰচিহ্ন যুক্ত শব্দ লিখাৰ কাৰণে আমি তেওঁলোকক দেখাম যেনেকুৱা প্ৰথম চৰ লগত স্বৰচিহ্ন আকাৰডাল আহিল আৰু লগে লগে প্ৰথম চত আকাৰে চা হ'ল বা প্ৰথম চত হছেগৈ চি হ'ল এনেকুৱাকৈ আমি তেওঁলোকক বৰ্ণ স্বৰচিহ্নৰ লগত বৰ্ণ পৰিচয় কৰাই দিম তাৰপিছত আমি তেওঁলোকক কিছুমান সেই স্বৰচিহ্ন ব্যৱহাৰ কৰা শব্দ কিছুমান দেখাব পাৰিম যেনেকুৱা চ ৰৰ লগত আকাৰ লগ লাগিছে তাৰপিছত হচাই চৰাই এনেকুৱাকৈ আমি তেওঁলোকক শব্দৰ সৰু সৰু শব্দৰ ধাৰা এটা দিব পাৰিম আৰু 1ৰ পৰা 9লৈকে যোগ বিয়োগৰ ধাৰণা দিবৰ কাৰণে বনাইছোঁ যিহেতু সৰু সৰু ল'ৰা ছোৱালীবিলাকে আইচক্ৰীম খাই ভাল পায় আমি আইচক্ৰীমৰ জৰিয়তে দেখাব বিচাৰিছোঁ প্ৰথম আমি তেওঁলোকক সংখ্যাৰ ধাৰণা দিবৰ কাৰণে গণিব দিলোঁ 1ৰ পৰা 9লৈকে সিহঁতে সংখ্যাৰ ধাৰণাটো পালে পোৱাৰ পিছত আমি তেওঁলোকক দেখাব পাৰোঁ যোগৰ ধাৰণা এটা যে ধৰি লোৱা ইয়াত কেইটা আছে গণাচোন 3টা আছে সিহঁতে লিখিব ইয়াতে লিখাৰ ব্যৱস্থা আছে এনেকৈ 3টা হ'ল তাৰপিছত এইবাৰ কেইটা হ'ল 2টা বেছিকৈ দিলোঁ 2 সিহঁতে লিখি দেখালে তাৰপিছত চব মিলি কেইটা হ'ল তেওঁলোকে গণি উঠি ইয়াত লিখিব পাৰি আৰু মানে ধৰি লওক 4 আৰু 1 কিমান হ'ল তেওঁলোকে ক'ব পাৰিলে ক'লে আৰু ক'ব নোৱাৰিলে সিহঁতে দেখা পাব যে কিমান হৈছে 5 ঠিক তেনেকুৱাকৈ 4 আৰু 1 লগ লাগিলেও 5 হয় 3 আৰু 2 লগ লাগিলে 5 হ'ব 2 আৰু 3 লগ লাগিলে 5 হ'ব বা 1 আৰু 4 লগ লাগিলেও 5 হ'ব এনেকুৱাকৈ আমি বিভিন্ন বৰ্ণ তেওঁলোকক দেখাব পাৰিম আৰু এইটো আছে এইটো 3 1 গুণ 3 তাৰপিছত 3 2 গুণ 6 3 3 গুণ 9 এনেকৈ মানে নেওতাখন হেৰি কৰিব পাৰি আকৰ্ষিত কৰিব পাৰি ঠিক তেনেদৰে এইটো যেনিবা আছে 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 আকৌ যদি এনেকৈ ঘূৰাই দিওঁ এনেকৈ ঘূৰাই দিলে আকৌ এইটো 9 পৰিল 9 1 গুণ 9 9 2 গুণ 18 এনেকৈ মানে তেওঁলোকে এই পুৰণা এটাৰ প্ৰতি আকৰ্ষিত হ'ব বা পুৰণৰ জ্ঞানখিনি পাব ক'বলৈ চেষ্টা কৰিছোঁ সংখ্যাৰ ধাৰণা দিবৰ কাৰণে 1 ইয়াত 2টা আছে এইটো 2 বুলি কয় 3টা আছে 3 তেনেকুৱাকৈ আমি সংখ্যাৰ ধাৰণা দিবৰ কাৰণে এইটো বনাইছোঁ বিপৰীত শব্দবিলাক তেওঁলোকে আৰু আমি এইটো এটা কবিতাৰ জৰিয়তে আমি ল'ৰা ছোৱালীক সম্পৰ্কবিলাক গম পাব দেউতা মা ককা আইতা কাকাক কয় তাৰ লগতে কাম কৰা বৃত্তি জীৱিকা বৃত্তি বাৰ বেতৰ কাম কৰা মানুহ তাঁতত কাম কৰা মানুহ কি কয় শিপিনী সেইবিলাক তেওঁলোকে বুজিব পাৰিব ইয়াৰ জৰিয়তে আমি এইখন এখন আছিল তেওঁলোকে যিহেতু সৰু ল'ৰা ছোৱালীয়ে ৰঙৰ ইয়াৰ জৰিয়তে তেওঁলোকে ৰঙৰ ধাৰণা পাব ব্যঞ্জন বৰ্ণ স্বৰবৰ্ণৰ লগতে তেওঁলোকে ৰঙৰ ধাৰণাবিলাক চিনি পাব আৰু আমি তেওঁলোকক সেইবিলাক বিভিন্ন বৰ্ণ লগ লগাই শব্দ গঠন কৰিব দিম তেওঁলোকৰ তেতিয়া শব্দৰ জ্ঞানো বোধগম্যটো হ'ব আৰু আমি এইটো লাহে লাহে তেওঁলোকক টানিব দিম দিলে এটা এটাকৈ বিপৰীত শব্দবিলাক আহিব তেওঁলোকে বিপৰীত শব্দৰ লগতে উন্নতি অৱনতি তেনেকুৱাকৈ বিপৰীত শব্দ জ্ঞান তেওঁলোকে অৰ্থবিলাক বুজি পাব এইখন আমাৰ লিটাৰেচি বনাইছোঁ ইয়াতে আমাৰ শব্দ গঠন কৰা আছে স্বৰচিহ্ন প্ৰয়োগ কৰি শব্দ গঠন কৰা যেনে এইটো পদ ঔকাৰে পৌ কি হ'ল কপৌ এইটো কপৌ এইটো নেক্সট এইটো কপৌ তাৰপিছত দীৰ্ঘকাৰে ধূপ ধূপ
এনেকৈ বনাইছোঁ আমি স্কাই মানে ওপৰত থাকে আকাশ আৰু এইকেইটা আখৰ তাৰমানে আমাৰ ওপৰ ফালে যায় এইটো গ্ৰাছ লেটাৰ গ্ৰাছ মানে ঘাঁহ মেজত থাকে এইকেইটা আমাৰ মাজতে থাকে এইকেইটা আখৰ ৰুট লেটাৰ ৰুট মানে শিপা এইকেইটা আখৰ আমাৰ তলফালে যায় এইখিনিত সংখ্যাৰ লগতে যোগ বিয়োগৰ ধাৰণা কৰিছোঁ ইয়াতে ধৰক 3 আছে 1 2 ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো কিমান 3 ইয়াত 3ডাল খলা ভৰোৱাচোন 1 2 3 এনেকৈ 3 হ'ল তাৰপিছত ইয়াত আমি যোগৰ ধাৰণা দিব পাৰোঁ ইয়াত কেইডাল আছে 3ডাল ইয়াতে কেইডাল আছে 2ডাল কিমান হ'ল 3 যোগ 2 কিমান হ'ল ইয়াতে হিচাপ কৰিব দিলে সিহঁতক ওলাই নি হিচাপ কৰাছে ওলাই নি কেইডাল হ'ল 5 ইয়াতে 5 তাৰপিছত ইয়াত আমি বিগৰ ধাৰণাও দিব পাৰোঁ যথেষ্ট কষ্ট কৰিছে সকলোৱে ভালদৰে টিএলএমবিলাক কষ্ট কৰি বনাই আনিছে কিন্তু যিহেতু এটা নিয়ম আছে ইয়াৰ পৰা আমি উৎকৃষ্ট গতিকে এই 3খন বিদ্যালয় বাছনি কৰাটো বিচাৰকৰ পক্ষেও যথেষ্ট কষ্টসাধ্য হয় ঘোষণা কৰাৰ আগতে আমাৰ বিচাৰকক তেওঁলোকৰ মনোভাৱ প্ৰকাশ কৰা বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল আৰু লগতে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপস্থাপন কৰিলে আটাইখিনি আচলতে খুব কষ্ট কৰি বনাই আনিছে খুবেই ভাল হৈছে তাৰ মাজত আচলতে বিদ্যালয় প্ৰাথমিক বিদ্যালয় পুৰস্কাৰটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা আমি বনাইছোঁ ইয়াতে সৰু ডাঙৰ আৰু সমান সংখ্যাৰ ধাৰণা দিব বিচৰা হৈছে ইয়াতে আমি একক আৰু দশকৰ দ্বাৰা দেখাইছোঁ ইয়াতে আমি শূন্যৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমি এককৰ সংখ্যা আৰু দশকৰ সংখ্যাও ঠিক 0ৰ পৰা 9লৈ আমি আৰম্ভ কৰিছোঁ ইয়াতে ছাত্ৰ ছাত্ৰীক বুজাবৰ কাৰণে আমি সমান চিন ডাঙৰ সৰু আমি ধাৰণা দিব বিচাৰিছোঁ ইয়াতে ধৰক এইটো এককৰ ঘৰত 5 আৰু দশকৰ ঘৰত 5 আৰু 5 লগ লাগি কি হ'ল 55 বুলি ক'ব তেওঁলোকে ইয়াতেও আমি মিলাই দিছোঁ 55 এইটো দশকৰ ঘৰত 7 এককৰ ঘৰত 6 দিলোঁ এইটো 76 হ'ল তেওঁলোকক আমি এতিয়া সুধিম যে কোনটো সৰু কোনটো ডাঙৰ তেওঁলোকে যেতিয়া ক'ব যে 76 শব্দটো 76 সংখ্যাটো ডাঙৰ তেতিয়া তেওঁলোকক আমি এই ডাঙৰ চিনটোৰ দ্বাৰা আমি বুজাই দিম আকৌ যদি আমি সমান সংখ্যা বুজাব লাগে আকৌ এইডাল আমি ইয়ালৈকে তললৈ নমাই আনিলোঁ ইয়াতে 55 আছে আৰু 55 আমি তেওঁলোকক এই চিনটোৰ দ্বাৰা সমান চিনটোৰ দ্বাৰা বুজাম যে 55 আৰু 55 সমান ধন্যবাদ গাখীৰখোৱা প্ৰাথমিক বিদ্যালয়ৰ সহশিক্ষয়িত্ৰী এইটো আমি এটা মানে সূৰ্যমুখী ফুলৰ আকৃতি দিবলৈ চেষ্টা কৰা হৈছে ইয়াতে স্বৰবৰ্ণ আৰু স্বৰচিহ্নযুক্ত শব্দৰ ধাৰণা দিয়া মানে শিকাবৰ বাবে টিএলএমটো ব্যৱহাৰ কৰা হৈছে ইয়াতে স্বৰবৰ্ণ থাকিব আৰু স্বৰবৰ্ণৰে আৰম্ভ মানে স্বৰবৰ্ণ থকা স্বৰচিহ্নটো আৰু শব্দ ইয়াতে পাতটো লুটিয়াই চালে গম পাব এনেকৈ দীৰ্ঘইকাৰেৰে এটা শব্দ হচৌৰে শব্দ এটা দীৰ্ঘৌকাৰেৰে শব্দ এটা এনেকৈ প্ৰত্যেকটো স্বৰচিহ্নযুক্ত শব্দ এই ফুলপাহৰ জৰিয়তে শিকিব পাৰিব 1ৰ কাৰণে এইটো নিউমাৰেচিৰ এটি টিএলএম প্ৰস্তুত কৰিছোঁ ইয়াতে সিহঁতে যিহেতু ফুল পখিলা এইবিলাক বেছি ভাল পায় ক্লাছত নিওঁতে সিহঁতে মানে আকৰ্ষিত হ'ব বস্তুটোৰ প্ৰতি শিকিবলৈ ইয়াতে ঠিক তেনেকৈ সিহঁতে নিজে শিকিব পাৰিব যেনেকৈ 5টো মাজৰ সংখ্যা 5ৰ পিছফালে পিছৰ সংখ্যা আৰু আগৰ সংখ্যা তেনেকৈ গম পাব 6 পিছৰ সংখ্যা আগৰ সংখ্যা সেইটো গম পাব এনেকৈ আগৰ আৰু পিছৰ ধাৰণা দিবলৈ এইটো টিএলএম ব্যৱহাৰ কৰিছোঁ আছে
নমস্কাৰ দিব লাগিব নমস্কাৰ মোৰ নাম শ্ৰী প্ৰমীলা বড়ো মই খলিহৈ LP স্কুলৰ পৰা আহিছোঁ ইয়াতে মোৰ ইংৰাজী সংখ্যাৰ ধাৰণাকেইটা আছে 1 1 1 আখৰেদি তাৰমানে বানানটো দিয়া গৈছে 2 2 এনেকুৱা আৰু এইটো আছে যুক্তাক্ষৰ হযোগ য় হত্যকাৰে য় সহ্য এনেকৈ মানে আখৰৰ লগত যোগ হৈ মানে শব্দও দিয়া গৈছে ইয়াতে তাৰপিছত এইটো আছে অ মানে অমিতা আখৰৰ লগত মিলাই পেলাই ছবি দিয়া গৈছে তাৰপিছত আ মানে আম এই আম ইয়াতে আম বানানটো দিয়া গৈছে অমিতা বানানটো আছে তাৰপিছত এইফালেও আছে আ মানে আকাৰটো আছে এই গোটেইকেইটা এনেকুৱা আছে আৰু তাৰপিছত এইটো এটা হেৰি সংখ্যাৰ ধাৰণা বনাই আনিছোঁ এইটো এটা বক্সত বনাই আনিছোঁ এইটো এনেকৈ বনাই আনিছোঁ এইটো 1 1 আখৰেৰে এইটো এটা ৰোমান সংখ্যাটো দিয়া গৈছে 1 তাৰপিছত ইয়াতে 2 দিয়া গৈছে 2 আখৰেদি দিয়া গৈছে আৰু গোটেইখিনি আৰু এইটো ব্যঞ্জন বৰ্ণৰ সৈতে স্বৰ চিহ্নৰ সংযোজন গতিকে অটো অ সমান আকাৰটো নাই কিন্তু কৰ লগত যে ব্যঞ্জন স্বৰবৰ্ণ এটা আছে এইটো ক উচ্চাৰণ কৰোঁতে অটো আহে অৰ্থাৎ স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণ নহ'লে কোনো শব্দই পূৰ্ণ নহয় বুলি আমি জানো আৰু সেইটো এটা ধাৰণা দিয়া হয় ঠিক তেনেকৈ কটো দিয়ে ধৰক কলম এটা দিয়া গৈছে এইফালে কল এটা দিয়া গৈছে এনেধৰণে গোটেইখিনি স্বৰ চিহ্নৰ লগত হেৰিটো কৰা গৈছে এইটো ইংৰাজীৰ ক্ষেত্ৰত 1 2 দিয়া গৈছে অৰ্থাৎ এইটো আগতে আমি দেখুৱাই দিওঁ এইটো কি ফল আপেল বুলি সিহঁতে চিনি পায় গতিকে এই আমি ইংৰাজী 1 2 বা 1 2 লিখিব লাগিলে এই 1 2 এনেধৰণে দিয়া যায় তেনেদৰে এনেকৈ আমি ছবিৰ সহায়ত সুন্দৰভাৱে বুজাই দিব পাৰোঁ আৰু তেওঁলোকে বুজাত সহায় হ'ব আৰু এইটো হ'ল যুগৰ ধাৰণা দ্বিতীয় শ্ৰেণীৰ বাবে ধৰক এই দিয়াখলে হাতীটো এই তেওঁলোকৰ পৰিচিত গতিকে এইটো এডাল আছে গতিকে এই এডালটো আমি 1 বুলি ধৰি লৈছোঁ গতিকে 1টো আমি এনেধৰণে লৈছোঁ 1ৰ সংখ্যাটো এইটো তাৰ লগত যোগ কৰি যদি আমি সংযোজন কৰোঁ 3 এটা দিলোঁ 3ডাল আমাৰ হেৰি আছে এতিয়া 3 1 কিমান হ'ল 4 হ'ল এই 4টা মাৰ্বল আমি দেখুৱাইছোঁ এনেদৰে গোটেইখিনি সংখ্যাৰ ধাৰণাটো দিয়া হৈছে যথেষ্ট কষ্ট কৰিছে সকলোৱে ভালদৰে টিএলএমবিলাক কষ্ট কৰি বনাই আনিছে কিন্তু যিহেতু এটা নিয়ম আছে ইয়াৰ পৰা আমি উৎকৃষ্ট গতিকে এই 3খন বিদ্যালয় বাছনি কৰাটো বিচাৰকৰ পক্ষেও যথেষ্ট কষ্টসাধ্য হয় ঘোষণা কৰাৰ আগতে আমাৰ বিচাৰকক তেওঁলোকৰ মনোভাৱ প্ৰকাশ কৰা বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল আৰু লগতে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় আৰু মৰমৰ ছাত্ৰ ছাত্ৰী উপস্থাপন কৰিলে আটাইখিনি আচলতে খুব কষ্ট কৰি বনাই আনিছে খুবেই ভাল হৈছে তাৰ মাজত আচলতে বিদ্যালয় পুৰস্কাৰটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ সাংগীকতা তৃতীয় স্থান প্ৰাথমিক বিদ্যালয় তেওঁক আমাৰ আনকি বিচাৰক তৃতীয় স্থান অধিকাৰ কৰিছে দ্বিতীয় স্থান অধিকাৰ কৰিছে এইবাৰ আমি তৃতীয় স্থান অধিকাৰ কৰিছে বৰদোৱা চিনিয়ৰ ছেকেণ্ডাৰী স্কুল লিটাৰেচি